ভূপেন বৰাই প্ৰথম আক্ষেপেৰে কৈছিল, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনাই মোক পেংলাই কৰে। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে প্ৰত্যেক দিনাই মোক তুচ্ছ তাচ্ছিল্য কৰে, মোক বিভিন্ন অশালীনভাৱে লঘু লাঞ্ছনা কৰে। কিন্তু মুখ্যমন্ত্ৰীৰ কথাৰ পাক একেই থাকিল। মুখ্যমন্ত্ৰীয়ে আকৌ ক'লে, ভূপেন বৰা পদুমত আহিবই আৰু পদুম হিচাপত মন্ত্ৰী হ'বও পাৰে। আৰে মোৰ বিৰুদ্ধে কেনেকৈ খেলিব একেটা পাৰ্টিতে? সেইটো সম্ভৱ। তেওঁ আগততো বহুত নেতাই কৈছিলে, কোৱাবিলাকে জইন কৰিলে নাই, মোৰ কথা পূৰা হৈছে নে নাই? গতিকে এইটো কথাও লিখি থৈ দিয়ক, মই কোৱাটোৱে হ'ব। এইবাৰ ক্ষোভত ফাটি পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম, এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন। উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয়, মোৰ ঠিকনা জনতা ভৱন হ'ব আৰু মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব নদী বান্ধৰ নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা সেই উচ্চ অট্টালিকা বাজপেয়ী ভৱন হ'ব মুখ্যমন্ত্ৰীৰ ঠিকনা। ভূপেন বৰাই মনত পেলাই দিলে 2014 চনৰ সংসদীয় নিৰ্বাচনৰ কথা। জালুকবাৰীত বিজেপিয়ে 8,000 জিকিছিল 14 চনত, আৰু বিহপুৰীয়াতো বিজেপিয়ে 8,000 জিকিছিল। মই বতাহৰ সোঁতৰ লগত হালি নিদিলো, মই বতাহৰ সোঁতৰ বিপৰীতে নীতি আদৰ্শৰ মূল্যবোধক খামুচ মাৰি পেলাই ধৰি থাকিলো। আৰু এজন মানুহে 8,000 ভোটত জালুকবাৰীত হৰাৰ পিছত 2014 চনত বিজেপিয়ে 7জন MP জিকিছিলে। 2014 চনত বিজেপিয়ে অসমৰ 84টা এছেম্বলিত লিড কৰিছিলে, আৰু বতাহৰ সোঁতত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হালি দিলে। মই যে ইলেকশ্যন হৰা বুলি কৈ থাকে, 2014 চনত যদি মই বতাহৰ লগত হালি দিলোহেঁতেন, তে মই জিকিলোহেঁতেন নে হাৰিলোহেঁতেন? লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ভূপেন বৰাৰ সংবাদমেল। কাষত লখিমপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা সহ অন্যান্য নেতাকৰ্মীসকল। উদয় শংকৰ হাজৰিকাৰ হাতত ধৰি এইবাৰ ভূপেন বৰাৰ কঠোৰ বাণী। উদয় শংকৰ হাজৰিকা ডাঙৰীয়া, এইখন হাতেৰে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই এই লখিমপুৰত পদুম ফুলৰ শিপা ৰুইছিলে। পদুম ফুলৰ শিপা ৰোৱা মানুহজন এইজন মানুহে যি সময়ত পদুম ফুলৰ শিপা ৰুইছিলে, আজি পদুম ফুলৰ পতাকা লৈ ঘূৰি ফুৰা প্ৰধান বৰুৱা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱ দলে ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই না পদুম ফুলক গুৰুত্ব দিছিলে, না পদুম ফুলৰ ঠাৰিক তেওঁলোকে গুৰুত্ব দিছিলে। সোঁতৰ বিপৰীতে যুঁজিছিলে উদয় শংকৰ হাজৰিকাই। আৰু উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই ৰাজনীতি নিজৰ বাগানৰ চাৰিসীমা বঢ়াবৰ কাৰণে নাই কৰা, নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে কৰা নাই। না বাগান কিনিছে, না টিভি পেপাৰ কিনিছে, না সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰিছে। এটা আদৰ্শক খামুচ মাৰি ধৰি আছিলে। সমান্তৰালভাৱে বিহপুৰীয়াৰ বিধায়ক হৈ থকা সময়ত লখিমপুৰৰ বাবে কৰা বিভিন্ন কামৰ খতিয়ান দিলে ভূপেন বৰাই। এছেম্বলি প্ৰচিডিং মই দেখুৱাই দিম। মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক নদী বান্ধ নালাগে বুলি, মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক মেডিকেল কলেজ লাগিব বুলি, মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক পলিটেকনিক লাগিব বুলি, মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক ভেটেনেৰী কলেজ খুলিব লাগিব বুলি। এয়া ভূপেন বৰাৰ মুকলি কথা। কিন্তু ভূপেন বৰাই গেৰুৱা বসন পিন্ধিব বুলি সদায় কিয় কয় হিমন্ত বিশ্ব শৰ্মাই? এয়া বৰাই কোৱাৰ দৰে পেংলাই নে ইছ্যু ডাইভাৰ্ট নে মনস্তাত্ত্বিক যুঁজ? উত্তৰ সময়ে দিব। ভিডিঅ' জাৰ্নেলিষ্ট বীৰুৰ সৈতে লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।